ৰাজ্যৰ জনজাতিক তিনিটা ভাগত বিভক্ত কৰাৰ অনুমোদনেৰে বিধানসভা দাখিল জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন নতুনকৈ সৃষ্টি কৰা জনজাতি উপত্যকাত অন্তৰ্ভুক্ত হ'ব আহোম চুতীয়া গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশী চাহ জনগোষ্ঠী আৰু আদিবাসী মৰাণ মটক আৰু গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সোমাব জনজাতি ভৈয়ামত চাহ জনগোষ্ঠীৰ ৩৫টা সম্প্ৰদায় হ'ব অন্যান্য পিছপৰা শ্ৰেণী বিধানসভাত দাখিল কৰা প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলক লৈ উল্লাসিত ৬ জনগোষ্ঠীৰ ৰাইজ প্ৰতিবেদন দাখিলৰ পিছতে মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক ধন্যবাদ ৬ জনগোষ্ঠীৰ নেতৃত্বৰ আতচবাজি ফুটাই আনন্দ প্ৰকাশ কৰিলে দল সংগঠনে ইয়াক ঐতিহাসিক ক্ষণ আখ্যা দিলে আটাছুৱে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে জনজাতীয় ছাত্ৰ বিদ্ৰোহত উত্তাল কোকৰাঝাৰ আৰক্ষীৰ বেষ্টনী ভেদি বিটিচিৰ সচিবালয়ত প্ৰৱেশ ক্ষুব্ধ জনজাতীয় শিক্ষাৰ্থীৰ উত্তেজিত প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰিলে বিটিচিৰ সচিবালয় ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বিটিচি সচিবালয়ৰ ভিতৰত শ্লোগান প্ৰতিবাদকাৰী ৰসহায় দৰ্শক হৈ ৰল আৰক্ষী প্ৰশাসন শ্ৰীলংকাৰ পৰা দক্ষিণ ভাৰতৰ দিশে গতি কৰিছে সাগৰীয় ঘূৰ্ণী দেতুৱাহে তামিলনাডুৰ চেন্নাই কুডালোৰ বিল্লুপুৰাম কাঞ্চিপুৰমকে ধৰি কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট চেন্নাই বিমানবন্দৰৰ পৰা চলাচল কৰিবলগীয়া কেইবাখনো বিমানৰ যাত্ৰা বাতিল ঘূৰ্ণীৰ বতাহৰ বাবে পুৱাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা ব্যাহত ঘন কুঁৱলীৰ বাবে হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ জলপথ বন্ধ ফেৰী ঘাটত আবদ্ধ যাত্ৰীৰ মাজত পুৱাই হাহাকাৰ